Hello everyone, welcome back to Gain for Exam Edus channel. HSLC 2026 যিকেইজন ছাত্ৰ ছাত্ৰীয়ে এইবাৰ ফেইল কৰিছে তেওঁলোকৰ হাতত পাছ কৰাৰ আৰু এটা উপায় আছে আৰু সেইটো হৈছে HSLC কম্পাৰ্টমেণ্টেল এক্সাম 2026 হে যিকেইজন ছাত্ৰ ছাত্ৰীয়ে এইবাৰ কম্পাৰ্টমেণ্টেল এক্সাম দিম বুলি ভাবিছে তেওঁলোকৰ বাবে এই ভিডিঅ'টো লৈ আহিছোঁ। এই ভিডিঅ'টোত মই ডিছকাছ কৰিম এই এক্সাম কেনেকুৱা ধৰণৰ হ'ব, এক্সাম পেটাৰ্ণ কি হ'ব, লগতে কেতিয়াৰ পৰা এপ্লাই কৰিব পাৰিবা আৰু মেক্সিমাম কেইখন সাবজেক্টত তোমালোকে এক্সামটো দিব পাৰিবা আৰু এক্সামটো দিওঁতে কিমান টকা তোমালোকে খৰচ কৰিব লাগিব এই সকলোখিনি ডিছকাছ কৰিম। সো তোমালোকে ভিডিঅ'টো ভালদৰে শেষলৈকে চাবা আৰু এনেকুৱা এক্সাম ৰিলেটেড আপডেট পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু যদি ভিডিঅ'টো ভাল লাগে দেন প্লিজ ভিডিঅ'টো লাইক কৰিবা। তেন্তে বলা আমি কথাখিনি চাই লওঁ। তোমালোকে স্ক্ৰীনত দেখা পাইছা এইটো এটা ASIBৰ দ্বাৰা প্ৰকাশ কৰা নোটিফিকেশ্যন ৰিগাৰ্ডিং কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন 2026। এই নোটিফিকেশ্যনটোত লিখা আছে যে যিকেইজন ষ্টুডেণ্টে এইবাৰ মেট্ৰিক পৰীক্ষাত মেক্সিমাম 3খন ছাবজেক্টত ফেইল কৰিছে আৰু তেওঁলোকে 170 নম্বৰ পাইছে বা তাতকৈ বেছি নম্বৰ পাইছে কিন্তু তথাপিও ফেইল কৰিছে, তেওঁলোকৰ কাৰণে এই বছৰত অৰ্থাৎ মে মাহত কম্পাৰ্টমেণ্টেল এক্সামটো অনুষ্ঠিত কৰা হ'ব আৰু এই এক্সামত যিকেইজন ষ্টুডেণ্টে মেক্সিমাম 3খন ছাবজেক্টত ফেইল কৰিছে তেওঁলোকে সেই এক্সামটো দিব পাৰিব। 3খনতকৈ বেছি ছাবজেক্টত ফেইল কৰা ষ্টুডেণ্টে এক্সামটো দিব নোৱাৰে। এইটো এটা গুৰুত্বপূৰ্ণ কথা আৰু ইয়াত লিখা আছে তোমালোকে তলত চাব পাৰিবা যে দ্য ফলোয়িং পইণ্টছ আৰ টু বি নোটেড কেয়াৰফুলি আৰু ইয়াত প্ৰথম পইণ্টটোত লিখা আছে দ্য কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন ছিংগল চান্স উইল কমেন্স ফ্ৰম দ্য ডেট টু বি নটিফাইড লেটাৰ, অৰ্থাৎ পিছত ASIBৰ দ্বাৰা কেতিয়া এক্সামটো অনুষ্ঠিত কৰা হ'ব সেইটো তোমালোকক জনাই দিয়া হ'ব। লগতে এক্সামৰ ৰুটিনখনো ASIBৰ অনলাইন ৱেবছাইটত তেওঁলোকে প্ৰকাশ কৰিব। নটিছখনত এইটো উল্লেখ কৰা আছে যে এক্সামৰ ফিজ তোমালোকে প্ৰত্যেকজন কেণ্ডিডেটে 500 টকাকৈ দিব লাগিব, অৰ্থাৎ 3খন ছাবজেক্ট তোমালোকে যদি এপ্লাই কৰা তেতিয়াহ'লে তোমালোকে 3 × 500 1500 ৰুপিজ তোমালোকে দিব লাগিব। লগতে 150 টকা তোমালোকে চেণ্টাৰ ফিজ, অৰ্থাৎ যিটো চেণ্টাৰত তোমালোকে এক্সাম দিয়া তাত তোমালোকে 150 টকা দিব লাগিব, অৰ্থাৎ এইটো ফৰ্ম ফিল আপ বা যেতিয়া তোমালোকে এক্সামৰ কাৰণে এপ্লাই কৰিবা তেতিয়া তোমালোকে 150 টকা এক্সট্ৰাকৈ দিব লাগিব। এতিয়া তোমালোকে বুজি পাইছা যে এক্সাম তোমালোকে মেক্সিমাম 3খন ছাবজেক্টত দিব পাৰিবা, লগতে এক্সামৰ গোটেইখিনি ডিটেইলছ ৰুটিন কেতিয়া দিব আৰু লগতে এক্সামটো কেনেকুৱা ধৰণৰ হ'ব তেওঁলোকে ৱেবছাইটত প্ৰকাশ কৰিব। এণ্ড এক্সাম ফিজ 500 টকা তোমালোকে দিব লাগিব প্ৰত্যেকখন ছাবজেক্টত আৰু এটা এক্সট্ৰা 150 টকা তোমালোকে চেণ্টাৰ ফিজ হিচাপে দিব লাগিব। নটিছখনত এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰা হৈছে আৰু সেইটো হৈছে যে তোমালোকৰ এক্সাম পেটাৰ্ণ কেনেকুৱা হ'ব। ইয়াত উল্লেখ কৰা আছে পইণ্ট নম্বৰ 6 অৰ্থাৎ 6ত যে প্ৰেক্টিকেল এক্সামিনেশ্যন তোমালোকৰ নহয়। প্ৰেক্টিকেল এক্সামত তোমালোকক অলৰেডি স্কুলৰ পৰা যিটো মাৰ্কছ দিয়া হৈছে সেই মাৰ্কছটো তোমালোকে পাই থাকিবা, কিন্তু OMR আৰু ডেছক্ৰিপটিভ দুয়োখন পেপাৰে ইয়াত হ'ব আৰু দুয়োখন পেপাৰে 90 মাৰ্কৰ হ'ব। অৰ্থাৎ মেট্ৰিকত যেনেদৰে তোমালোকে এক্সাম দিছিলা OMR আৰু ডেছক্ৰিপটিভ পেপাৰ দুয়োখনতে ছেম সেই ধৰণে তোমালোকে এক্সামটো দিব লাগিব। ইয়াত কোনো ধৰণৰ প্ৰেক্টিকেল এক্সাম নহয়, এক্সট্ৰাকৈ প্ৰেক্টিকেলৰ মাৰ্ক তোমালোকক আগতে স্কুলৰ পৰা যিটো দিছিল সেইটোৱে থাকিব, কিন্তু তোমালোকে OMR চিট আৰু ডেছক্ৰিপটিভ অৰ্থাৎ ৰিটেন এক্সাম যিটো কয় আৰু এটা হৈছে OMR, সেই দুয়োটা এক্সামেই হ'ব আৰু গোটেই এক্সামটো 90 মাৰ্কৰ হ'ব। যেনেদৰে মেট্ৰিকত হৈছিল ঠিক তেনেদৰে ইয়াতো কম্পাৰ্টমেণ্টেল এক্সামতো হ'ব। ইয়াতে পইণ্ট নম্বৰ 7ত লিখা আছে যে কম্পাৰ্টমেণ্টেল এক্সামৰ সময়ত তোমালোকক OMR চিট মেইন ছাবজেক্ট যিকেইখন আছে অৰ্থাৎ ইংৰাজী, গণিত, বিজ্ঞান, সমাজ বিজ্ঞান এটচেট্ৰাৰ কাৰণে তোমালোকক OMR চিট দিয়া হ'ব যিদৰে মেট্ৰিকৰ সময়ত দিয়া হৈছিল। আৰু ইয়াত তোমালোকে এক্সট্ৰাকৈ পাছ কৰিব লাগিব, অৰ্থাৎ ডেছক্ৰিপটিভত তোমালোকে ছেপাৰেটলি পাছ কৰিব লাগিব আৰু OMR চিটত তোমালোকে ছেপাৰেটলি পাছ কৰা নম্বৰটো আনিব লাগিব। তেতিয়াহে তোমালোকে ASIBৰ পৰা বা সেবাৰ পৰা তোমালোকে এখন নতুন মাৰ্কশ্বিট পাই যাবা। যেতিয়া তোমালোকৰ ৰিজাল্ট দিব যদি তোমালোকে পাছ কৰা তেতিয়াহ'লে তোমালোকে তোমালোকৰ স্কুলত সেই মাৰ্কশ্বিটখন লাভ কৰিব পাৰিবা। এণ্ড লাষ্ট বাট নট দ্য লিষ্ট পইণ্ট নম্বৰ 10ত কৈছে যে তোমালোকে সেইকেইখন ছাবজেক্টৰে এক্সাম দিব পাৰিবা যিকেইখন ছাবজেক্টৰ কাৰণে তোমালোকে ফৰ্ম ফিল আপৰ সময়ত এপ্লাই কৰিবা। অ'কে, এইটোৱে আছিল আজিৰ কাৰণে। তো আই হোপ তোমালোকে কথাখিনি ভালদৰে বুজি পাইছা। যদি তোমালোকে ভালদৰে বুজি পোৱা নাই তেতিয়াহ'লে তোমালোকে মোক কমেণ্টত জনাবা আৰু তোমালোকৰ যদি কিবা এক্সট্ৰা কুৱেশ্যন আছে দেন প্লিজ তোমালোকে মোক কমেণ্টত জনাবলৈ নাপাহৰিবা। আৰু যদি ভিডিঅ'টো ভাল লাগিছে দেন প্লিজ ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা
Thank you so much for watching the video and see you in the next video.